নমস্কাৰ, আজি বনাব ওলাইছোঁ তিনিটা টিচাৰ্ছ ডেৰ কাৰণে কেক, কিন্তু ইয়াতে মই 4টা কেকৰ ডিজাইন আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু আপোনালোকে দেখা পালে স্পঞ্জখিনি মই বনাই লৈছোঁ আৰু এতিয়া প্ৰথমটো বনাই আছোঁ। আৰু এইবাৰ প্ৰথম টিচাৰ্ছ ডেত মোৰ 3টা অৰ্ডাৰ পৰিছে, তো বহুত দিন হ'ল ভিডিঅ' এডিট কৰিব সময় পোৱা নাই। তো এতিয়া মই এডিট কৰি কিনে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। তো আপোনালোকে কোনটো ডিজাইন ভাল পায় আপোনাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু গোটেইকেইটা ডিজাইন ভাল লাগে নে নালাগে কমেণ্ট কৰি জনাব। আৰু গোটেইকেইটা ডিজাইনে একদম চিম্পুলকৈ দিছোঁ, যিহেতু অলপমান কম পইচাৰ আছিলে আৰু ইমান ডেক'ৰেশ্যন দিব নোৱাৰি যিহেতু টিচাৰ্ছ ডে। সেইকাৰণে মই কিছু ষ্টাইল মানে দিছোঁ, আৰু ইয়াতে কিছুমান জ্যামিতিৰ বস্তু আঁকি দিছোঁ, যিহেতু শিক্ষক দিৱসত যিহেতু পঢ়াৰ কিবাকিবি সেনেকৈ আঁকি দিব পাৰি। আৰু যিবিলাকে মানে অৰ্ডাৰ দিছিলে, মানে গোটেইকেইজন ষ্টুডেণ্ট আছিলে, তো সিহঁতে এনেকৈ কৰিব দিছিলে। প্ৰথমটো বনাইছোঁ আমি 6 ইঞ্চত, সেইটো আমাৰ হাফ কেজি আছিলে, আৰু এইটো হৈছে আমাৰ 500ৰ ভিতৰত বনাব দিছিলে ষ্টুডেণ্টজনে। আৰু যিহেতু বেছি পইচা নাছিলে, মানে আধা কেজিতকৈ অলপমান বেছি আছিলে, মই এইটো মানে 6 ইঞ্চতে বনাইছোঁ। আৰু এয়া দেখা পাইছেনে কি হৈ গৈছে, মানে পাইপিঙৰ পৰা ওলাই গৈছিলে। তো আকৌ আমি ঠিক কৰি কিনে এই ডিজাইনটো কৰিছোঁ। আৰু এইটো কেক নিছিলে চিপা জাৰলৈ, আৰু প্ৰথম যিটো কেক বনাইছিলোঁ সেইটো আমাৰ ওচৰৰে স্কুল এখনত নিছিলে, আৰু কেইটামানে মানে টিউশ্যনত কাটিছিলে, তেনেকৈ কৰিছিলে। আৰু আপোনালোকক ইমান মানে ডিজাইনবিলাক বনাই থকা দেখা নাই, আৰু চিম্পুল ডিজাইনখিনি লাষ্টত দেখাই দিছোঁ। এইটো কেকো আছিলে আমাৰ হাফ কেজি, এইটো আমি 6 ইঞ্চতে বনাইছোঁ। আৰু ষ্টাৰ নজলেৰে এনেকৈ ডিজাইন দুটামান দি দিছোঁ, এইটো অলপমান কম পইচাৰ আছিলে, তো তেনেকৈ। তো তলতো বৰ্ডাৰ এটা দি দিছোঁ ধুনীয়াকৈ, আৰু ফাইনেল লুকটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু এইটো হৈছে আমাৰ ফাইনেল লুক। আৰু এইফালে আমাৰ ভণ্টিৰো জন্মদিন আছিলে সেইদিনা, আৰু এইটো আমাৰ সেইদিনাই অৰ্ডাৰ অহা কেকৰ ডিজাইন। এইটো আমাৰ মানে হঠাৎ অহা ডিজাইন, মানে হঠাৎ অহা কেকৰ অৰ্ডাৰ, হঠাতে বনাই দিছিলোঁ এইটো। আৰু চিম্পুল ডিজাইনকৈ দি দিছোঁ, যিহেতু ল'ৰা মানুহ হয়। আৰু ভণ্টিৰো মানে 5 ছেপ্টেম্বৰত জন্মদিন আছিলে, তাইৰো এটা কেক বনাইছিলোঁ। লাষ্টত তাই কেক নাকাটো বুলি কৈছিল, তথাপিতো মানে মই বনালোঁ, আৰু যিহেতু ভাল নালাগে ওচৰৰ ছোৱালীবিলাক থাকে সেইকাৰণে। আৰু এইটো হ'ল আমাৰ ফাইনেল লুকটো, আৰু এইটো হ'ল ভণ্টিৰ কেকটো। তো কেনেকুৱা লাগিল গোটেইকেইটা ডিজাইন কমেণ্ট কৰিব। তো আজিৰ কাৰণে বাই বাই, ৰাধে ৰাধে।